পশ্চিম মায়াঙৰ ধিপুজি জানপাৰ গাঁৱত বাটপথৰ দুৰৱস্থাই জিয়াটো ভুগাইছে ৰাইজক দীৰ্ঘদিন ধৰি আবেদন নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত সুচল হৈ নুঠিল 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা এজাক বৰষুণ দিলেই অঞ্চলবাসীৰ বাবে যাতায়াতৰ মাধ্যম হৈ পৰে নাও উপায়বিহীন হৈ এতিয়া নিজেই পথ মেৰামতিত নামিছে ৰাইজ আমি আপোনালোকক ইয়া পৰিৱেশটো দেখুৱাইছো এই খুঁটিটো পাৰ হ'বলৈ এখন দলঙৰ অভাৱ যাৰ বাবে সেই দলংখন নোহোৱাত বাৰিষা নাওখনেই যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰে ৰাইজৰ বাবে আমি তাৰে কিছু পৰিৱেশ আপোনালোকক বিতংভাৱে দেখুৱাম নজৰুল ইছলামৰ জৰিয়তে হয় মই এই মুহূৰ্তত উপস্থিত আছো কামৰূপ মেট্ৰো আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী এটা অঞ্চল পশ্চিম মায়াং গাঁও পঞ্চায়তৰ ধিপুজি জানপাম গাঁৱত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মই যিখিনি ঠাইত আছোঁ এয়া জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি গাঁওখনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ধিপুজি জানপামৰ অৱস্থা কেনেকুৱা এয়া চাওক গাঁওখনৰ একমাত্ৰ যিটো পথ এই পথটো এতিয়া বিধ্বস্ত হৈ পৰিছে এজাক বৰষুণ দিলে ইয়াত বোকাময় হৈ পৰে একাঠু এককাল ইয়াৰ গাঁওখনত প্ৰায় 60-70টা পৰিয়াল আছে ইয়াৰ যিসকল ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে স্কুল কলেজত যাবলৈ হ'লে তেওঁলোকে কাপোৰ কোচাই যাব লাগে জোতা চেণ্ডেল তেওঁলোকে দাঙি ল'ব লাগে খুব এটা দুৰৱস্থা তেওঁলোকৰ যিসকল কৃষক আছে কৃষকসকলৰ অসুবিধা তেওঁলোকৰ ধান চাউল অনা নিয়া কৰা যিবোৰ খেতি বাতি কৰে খেতি বাতি চপোৱাৰ অসুবিধা আৰু তেওঁলোকৰ যি ব্যৱসায় বাণিজ্য কৰা যি দুই এক লোক আছে ব্যৱসায় কৰা লোকসকলৰ অৱস্থা খুব বেয়া এয়া আমি দেখুৱাই আছোঁ আজি গাঁওখনৰ ৰাইজে এনেদৰে ওলাই আহি তেওঁলোকে পথ মেৰামতিত লাগি গৈছে এয়া চাওক কিদৰে ৰাইজে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে টুকুৰা ইটা ৰাস্তাৰ ভাঙি থকা শিল সেই টুকুৰাবোৰ আনি তেওঁলোকে এইদৰে কাম কৰি আছে আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম গাঁৱৰ ৰাইজে কিদৰে কাম কৰি আছে আজি চাওক আৰু মহিলা সকলো ওলাই আহিছে আমি কেইজনমান ব্যক্তি আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম গাঁৱৰ ৰাস্তাটোৰ কথা আমি কিমান অনুৰোধ কৰিলোঁ কিমান প্ৰেচিডেণ্টৰ ওচৰত গ'লোঁ আমাৰ পীযুষ ডাঙৰীয়া তাতো আমি দৰখাস্ত পঠাইছোঁ কিন্তু সিহঁতে এলাও দিয়া নাই আমাৰ এতিয়া মেডিকেল নাই ওচৰত ল'ৰা ছোৱালীকেইটা বৰষুণ দিলে স্কুলত যাব নোৱাৰে কিমান আমাৰ অসুবিধা ধানে চাউলে এতিয়া আমাৰ পৰে ঘৰে ঘৰে 2 ঘমুন 3 ঘমুন ধান পৰি আছে বিক্ৰী কৰিব পৰা নাই কোনো এজন মানুহে থিয়া হোৱা নাই মোৰ পিছত যে এইটো কাম সিদ্ধান্ত কৰিম বুলি দিম বুলি আজি 10-12 বছৰ পাৰ হৈ গ'ল অহা যোৱা অসুবিধা ল'ৰা আজি আপোনালোকৰ গাঁৱৰ মানুহে এইটো কাম কৰি আছে এতিয়া আমাৰ ৰাইজ লগাই দিছে আৰু উপায় নাই কি কৰিম আমাৰ ৰাইজৰ মানুহে এতিয়া কাম কৰি আছে বুজিছে হয় আমি দেখুৱাইছোঁ যে তেওঁ কৈছে তেওঁ মনৰ দুখ প্ৰকাশ কৰিছে যে তেওঁলোকে বহু আবেদন নিবেদন কৰিলে কিন্তু আজিলৈকে কোনো ফল নাপালে যাৰ কাৰণে আজি ৰাইজ ওলাই আহিছে এইদৰে আমি দেখুৱাই আছোঁ গাঁৱৰ মহিলাসকল ওলাই আহিছে তেওঁলোকে কামত হাত দিছে কাৰণ গাঁৱৰ একমাত্ৰ পথ এইটোৱেই আৰু এই পথটোৱে তেওঁলোকে যাতায়াত যোগাযোগ কৰি থাকিবলগীয়া হয় এই মহিলাসকল আহিছে কি ক'ব হয় ল'ৰা ছোৱালী স্কুলত যায় যাব নোৱাৰোঁ আমাৰ ওচৰত এটা গাড়ী নিব নোৱাৰোঁ মানুহে কিমান পাছে পৰি থাকোঁ আমি ভোট দি কেনে ৰাইজক চৰকাৰে মই ডাঙৰ কৰিছোঁ মইতো ডাঙৰ কৰা নাই আমাকে সৰুই বনাইছে আমাকে ডাঙৰ কৰা নাই আপোনালোকৰ যেতিয়া যিসকল মহিলা কেতিয়াবা সন্তান প্ৰসৱ কৰিবৰ কাৰণে হস্পিটেলত যাব লাগে বেমাৰ আজাৰ হয় তেতিয়া কি হয় কেনেকৈ নৌকাত যাব লাগে 1 ঘণ্টা 3 ঘণ্টা লাগে নহ'লে কান্ধত কৰি লৈ যাব লাগে কি ক'ব আপুনি কি ক'ব ডেলিভাৰী যে মানুহৰ হয় তেতিয়া আমি ইয়াতো এম্বুলেঞ্চ নোসোমায় তেতিয়া আমি ইয়াতে চাং বানি মানুহ উঠাই কান্ধত কৰি মানে সেইটো ধৰণত আৰু বাচ্চা ল'ৰা ছোৱালী মানে বৰষুণ হ'লে স্কুল নাযায় স্কুল বন্ধ আমি হয় বন্ধ হয় ৰাস্তাত বহুত ল'ৰা ছোৱালী ইয়াতে পৰি মানে দুখ পাইছে আৰু আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।